নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হিকল জল বিভাগৰ আণ্ডাৰত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 4142 টাকৈ অত্যাধিক ভেকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাস 12 পাস ডিগ্ৰী পাস সকলো ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব কেনেদৰে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশন প্ৰসেছটো কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰ লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিও পেন কোন ভিডিঅ' হু প্ৰতিদিনে পাই থিবে আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আপোনালোকে দেখিছে জল বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে ওয়াটাৰ ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 নোটিফিকেশন আউট ফৰ 3560 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব কেনেদৰে আবেদন সমূহ কৰিব পাৰিব সকলোখিনি কথা মই জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই দিব তেতিয়া সকলোখিনি কথা গম পাব ইয়াৰকে দিছে ওয়াটাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে নোটিফিকেশন মুকলি কৰা বেছি দিন হোৱা নাই মে মাহৰ 26 তাৰিখে নোটিফিকেশনখন মুকলি কৰিছে আপোনালোকে দেখিব পাইছে ওয়াটাৰ ডিপাৰ্টমেন্ট PhD এসিস্ট্যান্ট ইঞ্জিনিয়াৰ ৰিসাৰ্চ এসিস্ট্যান্ট লোৱাৰ ক্লাছ ক্লাৰ্ক ওয়াটসম্যান ড্ৰাইভাৰ ৱৰ্ক ইনস্পেক্টৰ এসিস্ট্যান্ট আদাৰ এনেকুৱা আপোনালোকৰ ভেকেন্সি বহুখিনি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদন সমূহ আপোনালোকে কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ এটা আহিছে সুবিধা এটা আহিছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ওয়াটাৰ ডিপাৰ্টমেন্টত চাকৰি কৰিম বুলি ভাবি আছিল ইয়াত দেখিব পৰিছে টোটাল ভেকেন্সি 3560 প্লাস ভেকেন্সি দেখিবলৈ পাব মানে প্লাস হয় কাৰণে আপোনালোকৰ সম্ভাৱনা আছে ভেকেন্সি বাঢ়িবও পাৰে এপ্লাই মতো অনলাইন যোগে পাৰিব অল ইন্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ এটা আহিছে সুবিধা এটা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি অল ইন্ডিয়া মেল ফিমেল কেণ্ডিডেট হয় তেতিয়া আবেদন সমূহ কৰিব পাৰিব কেনেদৰে আবেদন সমূহ কৰিব মই সেইখিনি আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাই থাকিব স্যালাৰি ক্ষেত্ৰত 19000 ৰ পৰা 142000 পৰ্যন্ত লাভ কৰিব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰ ভিতৰলৈ আবেদন সমূহ কৰি ল'ব পাৰিব আৰু যেটো সিলেকশন প্ৰসেছটো কেনেকুৱা হ'ব হেতু জনাই আছো ইয়াৰ কাৰণে আপোনালোক কেনেকুৱা হ'ব লগতে এছ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব এছএসসি ক্ষেত্ৰত 5 বছৰৰ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব ওবিসিৰ ক্ষেত্ৰত 3 বছৰৰ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব পিডব্লিউডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেকশন সমূহ লাভ কৰিব পাৰিব সিলেকশন প্ৰসেছটো হ'ব ৰিটেন এক্সাম হ'ব ৰিটেনত পাছ কৰিলে ডকুমেন্টছ ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন পাছ কৰিলে আপোনালোকে ফাইনালি সিলেকশন সমূহ লাভ কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত কেণ্ডিডেট 10 পাস 12 পাস গ্ৰেজুৱেচন ডিগ্ৰী পাস সকলোৱে আবেদন সমূহ কৰিব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ এটা আহিছে সুবিধা এটা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় যদি বা আবেদন সমূহ কৰিম বুলি ভাবি আছেন তে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ভেকেন্সি খিনি কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড 10 ৰ ক্লাছ সাৰ্টিফিকেট মাৰ্কশিট ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ইমেইল আইডি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট এইখিনি ডকুমেন্টছ প্ৰয়োজন হ'লে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ষ্টাৰ্টিং ডেটটো এপ্লাই দেখিব আছে জুন মাহৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু জল বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি আছে আৰু মই ভিডিওটো আগবঢ়াৰ আগতে আপোনালোকক ক্লিয়াৰ কৰিছো এই ভেকেন্সি খিনি আপোনালোক অল ইণ্ডিয়া বেছত ভেকেন্সি কিটা কোনো অনলি আসাম বেছত ভেকেন্সি নাই কিটা অল ইণ্ডিয়া বেছত ভেকেন্সি ইণ্ডিয়াৰ সকলো ষ্টেটৰ সকলো কেণ্ডিডেট ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব অনলি যে অসমৰ কেণ্ডিডেট আবেদন সমূহ কৰিব তেনে নহয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব এই দেখিব পাইছে জল বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে দেখিব পাৰিছে সকলোখিনি এটা ওয়াটাৰ ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট নোটিফিকেশন আউট কৰি দিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ভেকেন্সি খিনি মই আকৌবাৰ কৈছো এসিস্ট্যান্ট ৰিসাৰ্চ এসিস্ট্যান্টৰ ভেকেন্সি দেখিবলৈ পাব লোৱাৰ ক্লাৰ্ক ওয়াটসম্যান ড্ৰাইভাৰ ৱৰ্ক ইনস্পেক্টৰ এসিস্ট্যান্ট আদাৰ আৰু টোটাল ভেকেন্সি আপোনালোকৰ 3560 ভেকেন্সি এপ্লাই মোড অনলাইন যোগে পাৰিব অল ইণ্ডিয়া মেল ফিমেল সকলো আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰিব পাৰিব এই ভেকেন্সি খিনি অনলাইন যোগে আবেদন সমূহ কৰিব পাৰিব ৰিটেন এক্সাম হ'ব ডকুমেন্টছ ভেৰিফিকেশন হ'ব ফাইনালি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰিব ভিডিও যিমান পাৰে সিমান শ্বেয়াৰ